নমস্কাৰ, মোৰ নাম প্ৰমথেশ বৰকটকী আৰু আপোনালোকে শুনি আছে এই পডকাষ্ট, যোনটো এক প্ৰকাৰ আমি আড্ডা বুলি ক'ব পাৰোঁ। এই আড্ডাৰ নামটো দিছোঁ আমি বৰকথকী। আৰু যিহেতু আপোনালোকে গম পায়ে গৈছে বৰকথকী মানে আমি কথা পাতিবলৈ আহিছোঁ। আমি এই কথা বতৰা কোনো আগ্ৰহী নাই। আমি তথাপিও আমি আপোনালোকৰ সময় বা আহ, কথা ভাবি পেলাই আমি ভাবিছোঁ কি আমি যিমান পাৰোঁ কবিতাৰ বিষয়ে কথা পাতিম। কবিতা আমাৰ বাবে কিয় দৰকাৰী, আৰু আমি কবিতা কিয় পঢ়িব লাগে, বা কিয় লিখিব লাগে, বা কিয় শুনিব লাগে, এইটোৰ বিষয়ে কথা পাতিম। আৰু আজি আমাৰ লগত আছে ডক্টৰ নৱনীতা বৰা। এই আৰু নৱনীতাৰ কথা মই কেনেকে আৰম্ভ কৰোঁ। মই প্ৰথমতে লগ পাইছিলোঁ ফেচবুকৰ জৰিয়তে। ফেচবুকত কবিতা লিখিছিলে, তেতিয়া সেই কবিতাটো পঢ়ি পেলাই ভাল লাগিলে। বন্ধুত্ব কৰিলে আৰু ভাল হ'ব বুলি। আৰু এওঁ বৈজ্ঞানিকো হয়, প্ৰফেচনেল ৱাইজ। এতিয়া আমি চাওক এওঁ কি এ আমাৰ আগত কি তেওঁ মনৰ কথা কেনেকে কয়, এইটো আমি এতিয়া বুজিবলৈ চেষ্টা কৰোঁ। এতিয়া নৱনীতা, ৱেলকাম এইটো বৰকথকী পডকাষ্টলৈকে। থেংক ইউ প্ৰমথেশ। আৰু ফাইনেলি বহুত দিনৰ মূৰত কিজানি এইটো উম, যোৱা এক বছৰৰ পৰা এটা প্লেন মানে কৰি কৰি সম্ভৱ আজি এক হৈছে। বছৰ বুলি নকওঁ মই, আমি প্ৰায় 5 বছৰৰ পৰা আমি চেষ্টা কৰি আছোঁ। মই এইটো ছেকেণ্ড ছিজন হৈ গ'ল। মোৰ প্ৰথম ছিজনত মই দুটা কবিতা আবৃত্তি কৰি মই ৰেকৰ্ড কৰিলোঁ, ভাবিলোঁ কি তাৰপিছত ইণ্টাৰভিউটো হ'ব, কিন্তু নহ'ল কেতিয়াও। তাৰপিছত এতিয়া 2020-ৰ পৰা গৈ গৈ এতিয়া 2024 পাই গ'ল। তেতিয়া ইয়া ইয়া কিন্তু হৈ গ'ল। আহ, সৰি ফৰ দেট। কিন্তু থেংক ইউ। আৰু সঁচাকে ভাল লাগিছে যে এইটো মানে ফাইনেলি আমি বহিছো একেলগে। আৰু মই আচলতে মনত পেলাবলৈ চেষ্টা কৰি আছিলো যে আমি লগ কেনেকে পালো, কিন্তু সম্ভৱ মোৰ ভালকে যদি মনত আছে তেতিয়াহ'লে আমি COVID-19 তেতিয়া মই সংবিধানত আছিলো। উম, আৰু উম, আমি সংবিধানত এটা হোৱাটছআপ লাইভ, তেতিয়া তেতিয়া ফেচবুক লাইভ টাইপ কথা নাছিলে উম, কি জানি দেই। হোৱাটছআপ লাইভ হৈছিলে এটা গ্ৰুপত। আমি প্ৰশ্ন উত্তৰ কৰিছিলো COVID-19 কাৰণে। উম, মোৰ যিমান দূৰ মনত আছে সেইটো ষ্টাৰ্টিং পইণ্ট হৈছিলে কিজানি, অৰ সমসাময়িকভাৱে ফেচবুকো হ'ব পাৰে, কিন্তু সেইটো উম। ঘটনাই মোৰ বেছিকে মনত আছে। বাট এনিৱেজ, ইয়া, চ' উই আৰ হিয়াৰ। চব মানে কেইবাটাও ঘটনা একেলগে হ'ল, কিন্তু মই বেছি মানে আমি সেই বস্তুটো আগবঢ়োৱা কাৰণটো হৈ গ'ল সেই কবিতা পঢ়ি পেলাই ভাল লাগিলে। তেতিয়া কবিতাটো এটা কমন পইণ্ট অফ হেৰি সেইটোৱে তেতিয়া তাৰপিছত বেলেগ বেলেগ মানুহ আহিলে সেই কবিতাৰ জৰিয়তে। এতিয়া প্ৰথমতে মই এইটো প্ৰশ্ন সুধো কি কবিতা কিয়?
কবিতা মানে কি ৰাখে তোমাৰ? আই থিংক কিজানি সেইটো এটা খুব জটিল প্ৰশ্ন প্ৰথম কথা। আৰু মোৰ লাগে আমাৰ তাত মানে অসমৰ ডাঙৰ দীঘল হোৱা সকলো প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে কোনোবা নহয় কোনোবা এটা সময়ত সম্ভৱ কবিতা লিখে। আৰু এতিয়া যিসকলে কবিতাৰ বিষয়ে জানে তেওঁলোকে হয়তো কবিতাৰ বিষয়ে আৰু বেছি কিবা কিবি ভালকে ক'ব পাৰিব, কিয় লিখে বা কবিতা আহ কেনেকুৱা কবিতা কিহৰ কাৰণে লিখে। কিন্তু মোৰ কাৰণে আহ ইয়া মই নাজানো আচলতে। কাৰণ মানে প্ৰবেবলি এনেকুৱা হ'ব পাৰে যে ভাৱবিলাক বাক্যত লিখি থকাতকে ক'বলৈ সহজ। এইটো এটা বহুত ডাঙৰ কথা ক'লে। হয়তো কাৰণ বৰ কথকিটো আৰম্ভ কৰা উদ্দেশ্যই এইটোৱে হৈ গ'ল যে বহুত ডাঙৰ যোন কবি বা যোনে একদম প্ৰফেচনেলি এইবোৰ লিখা মেলা কৰি আছে, তেওঁ ক'লে তাৰমানে সাধাৰণভাৱে আমি ল'বলৈ টান হয়। যোনে এনেই এ, এ, ভাল লগা বাবে কবিতাটো লিখে। মই তেওঁলোকৰ পৰাই জানিব বিচাৰিছো তেওঁলোকেনো কবিতা কিয় লিখে। আৰু যিহেতু তুমি ক'লা কি কবিতাটো লিখিবলৈ সহজ হয়, মনৰ কথা ক'বলৈ সহজ হয়, আৰু গোটেই কথাটো নকলেও হৈ যায়। গোটেই কথাটো নকলেও হয়। তুমি আহ মানে আই থিংক মানে মোৰখিনি মই ধৰা প্ৰবাবলি কবিতা বুলি কোৱাতকে ভাৰ্চেছ বুলি ক'বলৈ বেছি সুবিধা পাম। পংক্তি মানে সম্ভৱ উম, পংক্তি বুলি ক'ম নেকি, মানে এনেকুৱাকে যে উম, কিছুমান ছন্দত কিছুমান কথা তুমি লিখিলা। মানে আগতে মোৰ লাগিছিলে যে কবিতা কেৱল মনৰে ভাৱ প্ৰকাশ কৰে। আৰু উম, সম্ভৱ বহুত দিনৰ আগতে নহয়, কিন্তু মই সম্ভৱ গুলজাৰৰ এটা কবিতা আছে নেকি, যিটো উম, তোমাৰ আমাৰ ৰাজনীতি ব্যৱস্থাটো লৈ পেলাই এটা পাশা উম, খেলৰ হেৰি দি পেলাই কবিতাটো লিখিছিলে। চ' তেতিয়া সেইটো লিখোতে মই মানে সেইটো যেতিয়া মই পঢ়িছিলো মানে শুনিছিলো, তেতিয়া মই ভাবিছিলো যে এইটো কবিতাটোতো মানুহ এজনৰ মনৰ ভাৱ প্ৰকাশ কৰিব নোৱাৰে ন, ইটছ লাইক উম, চামথিং এলছ। য'ত তুমি আচলতে বহি কোনোবা এটা কথা চিন্তা কৰিছা, আৰু তাৰ পিছত সেই কথাখিনি যেনিবা গল্প বা এখন ৰচনা লিখাতকৈ, এটা আৰ্টিকেল লিখাতকৈ উম, খণ্ডত তুমি কবিতাৰ আকাৰ দিছা, যিটো তুমি প্ৰফেচনেলি যিসকল কবি সেইকাৰণে উম, সেইকাৰণে আমাৰ বিলাকক হয়তো কবিতা বুলি ক'ব পাৰো নে নোৱাৰো মই নাজানো, কিন্তু এইটো সঁচা যে বাক্যবিলাক গোটা গোটাকে লিখি থকাতকৈ, গোটেই কথাখিনি কোৱাতকৈ কিজানি তুমি অলপ সহজকে ক'ব পাৰা। আৰু দ্বিতীয়তে তুমি যিটো কথা কৈছা সম্পূৰ্ণকে নকলেও হয়। উম। গতিকে আৰু এটা কথা মই সুধিব তুমি মই যেতিয়া তোমাক লগ পাইছিলো তুমি কেইটামান কবিতা লিখি আছিলা, আৰু প্ৰত্যেকটো কবিতাৰ নাম আছিল তৰা। অকে। তেতিয়া সেই তৰা নামৰ কবিতা যোনটো কালেকশ্যন হয়, সেইটো ক'ৰ পৰা আহিছিলে আৰু কি ক'বলৈ বিচাৰিছিলা? মানে সেইটো প্ৰথমতেতো সেইটো একেবাৰে তোমাৰ সেই সময়খিনি লাইক পাৰ্চনেল কিছুমান ষ্ট্ৰাগলৰ পৰা কিছুমান বস্তুৰ জন্ম হৈছিলে। উম, তাৰ বাহিৰত ৰিচেন্টলি মই কিছুমান মানে এনেকে, কাৰণ কবিতা লিখা বুলি ক'লে আমাৰ কিছুমান ফেজ থাকে ন, যে তুমি উম, সৰুতে লিখিলা যে 5-6 যেতিয়া তুমি বা চতুৰ্থ শ্ৰেণী তৃতীয় শ্ৰেণীত থাকোতে যে তুমি উম, শব্দবিলাক জোটাবলৈ শিকিছা, ছন্দটো মিলাবলৈ শিকিছা ন। উম, আমি কিছুমান সৰু সৰু কবিতা লিখো, এনেই লিখো গছ গছনি, আমাৰ চাৰিওফালৰ মা দেউতা শিক্ষক শিক্ষয়িত্ৰীক লৈ পেলাই, হয় নাই। তাৰ পাছত তুমি যেতিয়া ডাঙৰ হৈ আহা, তুমি কিছুমান কথা কমিউনিকেট কৰিব বিচাৰা। উম, আৰু গোটেই চিটুৱেশ্যনটোত কেতিয়াবা এনেকুৱা হয়
যে তুমি কথাবিলাক কাকো ক'ব নোৱাৰা, বিকজ উম, ইটছ এ নন কমিউনিকেটিভ এনভাইৰনমেণ্ট, উম, ৰাইট? চ' তেতিয়া তেতিয়া বেলেগে বেলেগ বেলেগ ধৰণৰ কিছুমান মিডিয়াম লয় টু এক্সপ্ৰেছ উম, দেমছেল্ফ, প্ৰবেবলি সকলোৰে হয় কিজানি। উম, কোনোবাই সেইখিনি কথা লিখিবলৈ আৰম্ভ কৰে ইন ডিফাৰেণ্ট ফৰ্মছ, আৰু কোনোবাই আমি যিটো কওঁ শৃংখল হয়, কোনোবাই হয়তো উম, বেছি পঢ়িবলৈ আৰম্ভ কৰে, হয়নে? উম, গতিকে তেনেকুৱা সময়ৰ হয়। আৰু মানে সেই মই মানে ৰিচেণ্টলি ৰিয়েলাইজ কৰিছো যে কবিতা কিজানি লিখিবৰ সময়ত, মানে যদি তুমি উম, এটা হেৰি বুলি ধৰা, সেইখিনি সময়ত ইম'চনেলি ট্ৰিগাৰ হৈ থকাটো খুব জৰুৰী। আৰু মই যেতিয়া সেই গোটেইখিনি লিখিছিলো, এটাতো কভিডৰ সময় আছিলে, দেৰ ৱাজ এ উম, ডিফাৰেণ্ট টাইম চবৰে সকলোৰে কাৰণে। উম, আৰু আমি অলৰেডি বহুত মেণ্টেলি চাৰ্জড হৈ গৈছিলো, সকলো মানুহ সেইখিনি সময়ত। তাৰ বাহিৰেও মোৰ প্ৰফেচনেল মানে চৰি পাৰ্চনেল প্ৰফেচনেল লাইফত বহুত বেছি ষ্ট্ৰাগল চলি আছিলে, মানে which is উম, still there, কিন্তু মই সেইখিনি উম, সময়ৰ কথা কৈছো। মানে এই গোটেই চিৰিজটো সেইখিনি সময় লৈ পেলাই, সেইখিনি সময়ত মোৰ মানসিক অৱস্থা যেনেকুৱা হৈছিলে, এটাতো হৈছিলে যে ৰিডিস্কভাৰ কৰাৰ কিছুমান হৈছিলে, মানে যিকোনো উপায়েৰে নহওক, বাট আই ৱাজ ইন that ফেজ। উম, আৰু ৰিডিস্কভাৰিং ইজ নেভাৰ ইজি, উম, ইটছ অলৱেজ পেইনফুল। চ' সেইখিনি সময়ত তুমি যিটো লেভেলত ইম'চনেলি চাৰ্জ আছিলো, প্ৰবেবলি সেইখিনি সময়ৰ চিৰিজটো আছিল। মানে চিৰিজ বুলি মই নকওঁ, মই জাষ্ট কৈছিলো যে এটা এটা ষ্টেট অফ মাইণ্ড, সেইখিনি উম। বস্তুৱে ৰিফ্লেক্ট কৰিছে। চিৰিজ বুলি নকলেও ক'ব পাৰি কি একেটা সূতাৰে বান্ধিব Yes, পৰা হৈছে গোটেই কেইটাৰ নামে তৰা দি দিছে তাৰমানে। yeah, তাৰো এটা চিগনিফিকেন্স আছে এইবোৰ, মানে তৰা যেনেকে আমি দূৰৰ পৰাহে খালি yes. চাই ভা কথা ভাবিব পাৰো, তেনেকুৱা চিগনিফাই কৰে। মই মানে ধৰি লৈছো সেইটোৱে কাৰণ তৰা নাম দিয়ে গোটেই কেইটা কবিতা। ইয়েছ, আমি বেছি বেছি ডিছকাশ্যন নকৰো সেইটোলৈ, বাট ইয়া আই আহ, কেন চে দাট যে সেইটো সেইখিনি সময়ৰ মানে ধৰা আজি কিছু কিছু যোৱা 1-2 বছৰত মানে মই ট্ৰাই কৰি আছো কিছুমান শব্দ মিলাবলৈ। আৰু উম, তাৰ পিছত মই অনুভৱ কৰিছো যে বেছি মানে আচলতে মোৰ সেই কোৱালিটিটো নাই, যিটো কোৱালিটিত মানুহে বহি এটা কবিতা লিখিব পাৰে। মোক উম, সেই ধৰা মই সেইটো ধৰণত সেই ইম'চনেল চাৰ্জ হোৱা ষ্টেপটো মোক লাগে, যিটো সময়তে মই আচলতে লিখিব পাৰো, which is not a very healthy state of mind, I would say. মই কিন্তু এইটো নকওঁ মই এইটো নকওঁ মানে প্ৰত্যেকটো সময়ৰ প্ৰত্যেকটো কাম কৰিবৰ কাৰণে একেলগে আহিবৰ কাৰণে এটা যুগ থাকে বুলি কওঁ। মানে প্ৰত্যেকটো yeah. তেতিয়া সেই সময়ত সেই কবিতাবোৰ হবলগীয়া আছিল, আহি গ'ল এতিয়া। আহ Yeah. মোক Yeah, I'm কিছুমান happy যে মোক সেইখিনি সময়ৰ কবিতাবোৰ লিখি ভালো লাগিছিলে, মানে আই ৱাজ লাইক কেনেকে কম মই এতিয়া তোমাক, মানে একদম ব্ৰেইনটো চুপাৰ এক্টিভ ষ্টেটত আছিলে, যিটোৰ কাৰণে মই তাকে কৈছো, এটা সময় মোৰো এনেকুৱা আছিল, মই ডেইলি কবিতা লিখিছিলো। কিন্তু এতিয়া যদি সেই কবিতা কেইটা চাওঁ, মই সেইকেইটা কবিতা মানে একদম ফটুৱা কবিতা আছিলে। একো এ মানে নাৰাখি, মানে কাৰণ মই কিয় লিখিছিলো সেইটোও গম নাপাওঁ, কাৰণ Yeah. উম সেই কবিতাবোৰ আছিলে প্ৰেমৰ কবিতা, আৰু মোৰ প্ৰেমো হোৱা নাছিলে কাৰো লগত সেই সময়ত। তেতিয়া লিখিব লাগে, Yeah. চবেই ভাল বুলি কৈছে কবিতা কেইটা, সেইকাৰণে লিখি গৈ আছিলো। সেইটোৱে কৈছো কি মানে সেই সময়ত ওলাব আছিল মোৰ Yeah. মনৰ পৰা সেইকেইটা কথা ওলাই গ'ল। আহ, সেই কিন্তু সেই যে যে কবিতা খিনি লিখিছিলো, তাৰ পৰা মোক আন মানুহ লগ পালো যোনে কবিতা লিখে। ভাল কথা সেইটোৱে হ'ল মানে
আৰু তাৰ পৰা মোৰ বিভিন্ন ধৰণৰ মানুহ লগ পালো। এ, সেই কথাটোৰ পৰাই মই তোমাক সুধো, তুমি যেতিয়া কবিতা লিখিবলৈ আৰম্ভ কৰিলা, মানে তাৰ পিছত তুমি পাব্লিছ কৰিছা, পাব্লিছ কৰাৰ পিছত তোমাৰ জীৱনত কিবা সাল সলনি হৈছে নেকি, মানে কোনোবাই বেয়া গালি দিছে কি লিখিছো উম বুলি। নহয়, গালি দিয়া তেনেকুৱা কোৱা নাই, মানে তোমাৰ ভিতৰৰ পৰা কিবা মনটো কিবা ভাল লাগিছে বা হেৰি, মানে এইটো মই পাব্লিছ কৰি দিয়াৰ পিছত তুমি মানে হেৰি ভিতৰত যেতিয়ালৈকে তুমি লিখি পেলাই থৈ দিছা, কি মানে তোমাৰ কোনেও সেই কবিতাখিনি পঢ়িব নোৱাৰে, তেনেকুৱাকে থৈ দিছা, তাৰপিছত আৰু তুমি যেতিয়া পাব্লিছ কৰি দিলা, সেই তাত কিবা পাৰ্থক্য আছে নেকি, মই সেইটো সুধিছো। আছে মানে, তোমাক মই যিটো কথা কৈছো যে সৰুতে যেতিয়া আমি কথাবিলাক লিখো, মানে মই যদি তৃতীয় শ্ৰেণী উম, চতুৰ্থ শ্ৰেণীলৈ যাওঁ, মোৰ মানে তোমাৰ লিখাৰ অকমান অভ্যাস হয়তো তেতিয়াৰ পৰা আছিলে, সৰু সৰুকে আৰু। উম, উম, গতিকে কিন্তু কি হয়, সেইটো বয়সত আমি ধৰা অকমান পঢ়ো, নতুন কিছুমান কিতাপ পঢ়ো, এজ আই ছেড, যে ভাৰ্চ বিলাক আমি উম, ধুনীয়া কৰিবলৈ শিকো। গতিকে সেইখিনি সময়ত যদি পেপাৰত কিবা এটা পাব্লিছ হৈছে, সেইটো এটা উম, এচিভমেণ্ট তোমাৰ কাৰণে, হয় নাই? কিন্তু আহ মানে মানে ইটছ নট অলৱেজ এ ভেৰি ফন মেমৰি, অকে? কাৰণ মই যিটো কথা কৈছো যে বহুত সময়ত আমি আহ কেৱল নিজৰ মাজৰ যিখিনি নন কমিউনিকেটিভ থট আছে, সেইখিনি আমি ডিছগাইজড উম, ছদ্মবেশত লিখো। তুমি যিটো উম, কথা কৈছা, প্ৰেমৰ কবিতা লিখা, মই যদি সেই সময়টোলৈকে তুমি যদি ঘূৰি যোৱা, ৰিফ্লেক্ট কৰা, তেতিয়াহ'লে উম, হয়তো তুমি চাবলৈ পাৰিবা যে ইউ ৱেৰ ইন চাম কাইণ্ড অফ, আই ডন্ট ন', চাম ডিফাৰেণ্ট ষ্টেট অফ মাইণ্ড। হয়তো এটা উম, পেইন জড়িত হৈ আছে, বা তুমি ইম'চনেলি কাৰোবাক বিচাৰি আছা, ইউ আৰ নট এবল টু ফাইণ্ড দেট পাৰ্চন। গতিকে সেইখিনি সময়ত থট প্ৰচেছখিনি হয়তো তোমাৰ মনৰ মাজেদি ওলাই আহিছে, যিখিনি হয়তো তুমি কাৰোবাক বহি পেলাই ক'ব খোজা, নট নেচেচাৰিলি কোনোবা পাৰ্টনাৰ, কিন্তু ফ্ৰেণ্ডো হ'ব পাৰে, যাৰ লগত তুমি কথাখিনি শ্বেয়াৰ কৰিব পাৰা, আৰু কোনোবাই নন জাজমেণ্টেল ৱে তোমাৰ কথাখিনি বুজি পাব পাৰে। হয়তো তেনেকুৱা মানুহৰ অভাৱ আছিল, আৰু তুমি কথাখিনি উম, কবিতাৰ ৰূপত হয়তো লিখিছা। আই ডন্ট উম, ন', মই জাষ্ট এটা কথা হেৰি কৰিছো, মানে স্পেকুলেট কৰিছো। ঠিক অ, আছে। এইটোতে মই তোমাৰ আৰু এটা কথা, তুমি দুটা বস্তুত সক্ৰিয়ভাৱে তুমি কাম কৰি আছা, এটা হৈ গ'ল মেণ্টেল হেল্থত, তাৰমানে আৰু এটা হৈ গৈছে কি, যোনটো আমি চেফ বুলি কওঁ, মানে য'ত চেফটোলৈ পিছত আহিম, চেফটো কি হয় সেইটো, এ, প্ৰথমতে মেণ্টেল হেল্থৰ কথাটোকে আহো, আৰু কবিতা কি ভূমিকা আছে এই মেণ্টেল হেল্থত, আৰু কেনেকে আমি কবিতাৰ থ্ৰুৱেদি আমি মেণ্টেল হেল্থটো তাৰমানে অলপ দিশ এটা দিব পাৰো। মানে তোমাৰ যদি প্ৰশ্নটো মই ঠিকে বুজি পাইছো, তেতিয়াহ'লে মই আকৌ অকমান আগৰ, তুমি দুটা প্ৰশ্ন সুধিছা, ধৰা মেণ্টেল হেল্থত কবিতাই কি কি ৰাস্তা এটা দিব পাৰে, আৰু তোমাৰ আগৰ যিটো উম, প্ৰশ্ন যে কবিতা এটা লিখিলে বা ভাৰ্চেছ খিনি লিখাৰ পাছত, শব্দখিনি লিখাৰ পাছত উম, তুমি কেনেকুৱা ফিল কৰো। উম, ত' আহ মই এতিয়া তোমাক আকৌ মোৰ উত্তৰটোলৈ ঘূৰি যাওঁ, যে সৰুতে যেতিয়া আমি লিখিছিলো, সেইখিনি সময়ত সম্ভৱ ইমান ইম'চনেল ট্ৰিগাৰ, ইম'চনেল চাৰ্জৰ কথা নাছিলে। উম, আমি জাষ্ট পৃথিৱীখন এক্সপ্ল'ৰ কৰিব আৰম্ভ কৰিছিলো, আৰু উম, সেইখিনি সময়ত যদি এখন আলোচনী যদি প্ৰান্তিকত প্ৰকাশ হৈছে, তেতিয়াহ'লে ডাঙৰ এচিভমেণ্ট, যদি উম, লোকেল নিউজ পেপাৰ এখনত প্ৰকাশ হৈছে, তেতিয়াহ'লেও এটা ধৰা এচিভমেণ্ট, যে অকে, তুমি ছপা আখৰত নিজৰ নামটো উম, দেখিছা। তোমাক যদি ৰেডিঅ'ত নিজৰ কবিতাটো গাবলৈ দিছে, সেইটো এটা বেলেগ ধৰণৰ এচিভমেণ্ট। চ' সেইটো এটা বেলেগ ফেজ। কিন্তু তাৰ পাছত যেতিয়া কবিতা তোমাৰ কাৰণে অনুভূতি মাধ্যমৰ প্ৰকাশ হৈ পৰে, উম, সেইখিনিতে সম্ভৱ তোমাৰ মেণ্টেল হেল্থৰ কথা আহি পৰে, মোৰ লাগে। উম, আৰু কি হয়, বহুত সময়ত বহুত মানুহে কথাবিলাক ক'ব নোৱাৰে খোলাকে।
তেতিয়া হয়তো প্ৰকাশৰ বেলেগ মাধ্যম লয়। কোনোবাই কবিতা গল্প লিখে, নিজৰ জীৱনৰ আধাৰত বেলেগ বেলেগ কেৰেক্টাৰ সৃষ্টি কৰি পেলাই গল্প লিখে। কোনোবাই হয়তো আহ কবিতা লিখিব পাৰে, বেলেগ ধৰণৰ ইমোচন কিছুমান দি পেলাই। উম, আৰু সেইখিনি সময়ত যিটো কথা মই তোমাক কৈছো যে আজি কিছু বছৰত হিচাপত মই কৈছো যে কিছুমান আধা লিখা কথা আছে যিবিলাক মই জোৰাব পাৰো নাই। Probably I am not charged in that level. More pain উম, level or emotional pain to cover probably human level of charge নহয়. I don't have that much উম, energy inside me যিটো ধৰা এক্সপ্ৰেছ হবলৈ কিবা এটা ৰাস্তা বিচাৰি আছে। উম, কিন্তু যিটো সময়ত তুমি কবিতাখিনি লিখাৰ কথা কৈছিলা, যিখিনি সময়ত একেলগে মই বহুতখিনি লিখিছো, এটাটো কভিডৰ টাইম উইচ ইজ টটেলি ডিফাৰেণ্ট। তাৰ বাহিৰেও সেইখিনি সময়ৰ যিটো এনাৰ্জি আছিলে বা আগতেও কেতিয়াবা লিখোতে যিটো এনাৰ্জি মূৰৰ ভিতৰত আছিলে, কাৰণ কথাবিলাক কাৰোবাক ক'ব লাগে, কাৰোবাৰ লগত কথাবিলাক ডিছকাছ কৰিব লাগে, প্ৰবেবলি সেইখিনি সময়ত যদি এজন চাইকলজিষ্ট পিকচাৰত থাকিলে হয়, সেই এনাৰ্জিটো উম, যদি এটা তেনেকুৱা মাধ্যমৰ থ্ৰু ৰিলিজ হল হয়, তেতিয়াহ'লে হয়তো বহুত কবিতা পিকচাৰলৈ নাহিলেহেঁতেন। উম, কিন্তু সেইখিনি সময়ত সেই কথাখিনি ইনডাইৰেক্টলি হওক কোৱাটো জৰুৰী, আৰু জৰুৰী হলে তেতিয়া এনেকুৱা ধৰণৰ কিছুমান একঘামী কবিতাৰ আয়ুতছে উম, একঘামী কবিতাৰ, কাৰণ প্ৰফেচনেল নহয়, গতিকে সেই সময়ৰ যিটো এনাৰ্জি হয়, সেই এনাৰ্জিটোৱে যিটো ইমোচন তোমাৰ আহ এয়া কৰে, মানে ৰিপ্ৰেজেন্ট কৰে, সেই ইমোচনটো তোমাৰ কবিতাবিলাকৰ মাজেদি ওলায়। উম, সেইকাৰণে সেইকাৰণে যদি তুমি সেইখিনি সময়ৰ কবিতাবিলাক চোৱা, ইটছ লাইক মোৰ কানেক্টেড টু ডিপ্ৰেছন অৰ চাম কাইণ্ড অফ লাইক ভইডনেছ, এনেকুৱা ধৰণৰ হ'ব পাৰে। চ' গতিকে যিহেতু ইটছ লাইক তোমাৰ মনৰ মাজত বহুত কিবা এটা চলি আছে, তুমি কবিতাটো লিখি দিলা এণ্ড নাও ইউ আৰ ৰিলেক্সড। মানে জৰুৰী উম, নহয়, এনেকুৱা বহুত কেইটা আছে যিকেইটা ক'ৰবাত হয়তো কিছুমান ফেচবুকত আছে, দুই এটা এক্সট্ৰাকে মোৰ ৱেব পেজত মই লগাইছো, যিটোৰ পাব্লিচিটিও নাই, গতিকে তাতে আছে। আৰু কিছুমানটোতো ড্ৰাফ্ট হৈয়ে পৰি আছে, মানে এতিয়ালৈকেতো কতো একো মই হেৰিও মানে লিখা দিয়াও নাই। মোৰ পডকাষ্টতো এটা কবিতা আছে, যোনটো তোমাৰ কথাখিনিকে লৈ পেলাই মই হিন্দীত কবিতাটো লিখিছিলো। য়েছ। তেতিয়া কথাটো মানে এনেকুৱা হৈ গ'ল কি, সেই কবিতাটো মানে টপ 3 ভিউজ পোৱা কবিতা হয়। অ'কে, থেংক ইউ। হা, তাৰমানে যোন বাকী দুটা যোনটো টপ ভিউজ পাইছে, সেইটো হিন্দী হয়। যোনটো টপ ভিউজ পাইছে এটা, সেইটো মানে মই মোৰ দেউতাৰ চাইকেল ওপৰত লিখিছিলো। সেই দেউতাৰ চাইকেলখন তাৰমানে 100 বছৰ হৈ গ'ল। তেতিয়া সেই 100 বছৰত যে সেই চাইকেলখনে কিমান কি কি দেখিছে চাগে, সেইটো ভাবি পেলাই লিখিছিলো। তেতিয়া সেই সেইটো বহুত বেছি হিট আছে। আৰু এটা কাৰোবাৰ লগত মই হেৰি কৰিছিলো, ইণ্টাৰভিউ কৰিছিলো। আৰু 3 নম্বৰত আছে তোমাৰ সেই কবিতাটো। এ কথাটো মই ক'ব বিচাৰিছো যে যেতিয়া তুমি পাব্লিছ কৰি দিছিলা, এইটো তোমাৰ বোধ হয় বহুত এনেকুৱা মানুহ আছে যোনে সেই একেটা ধৰণৰ ফিলিঙেৰে গৈ আছে। সেইটো কাৰণে তেওঁলোকে বেছি ৰিলেট কৰিছে, আৰু সেই কাৰণে সেই কবিতাটোৱে বেছি ভিউজ পাইছে আন কবিতাতকে। এ, তুমি ভাবা নেকি এই উম, কবিতাখিনি যদি আমি পাব্লিছ কৰি দিওঁ, তেতিয়া আমি বহুত তেনেকুৱা মানুহ আছে যোনে ক'ব পৰা নাই, তেওঁলোকে এই কথাখিনি এই ক'বলৈ এটা তেওঁলোকেও এটা হেৰি পায়, মানে মাধ্যম এটা পায়। তেওঁ যদি ক'বও নোৱাৰে, তোমাৰ কবিতাটোকে আকৌ আন বন্ধু বা তেওঁলোকৰ আগত সেই শ্বেয়াৰ কৰি পেলাই
ক'ব পাৰে কি এই কবিতাটো মই বহুত ভাল পাইছো। তে- তুমি এই বিষয়ে কি ক'ব বিচাৰিছা মানে? মানে সেইটোতো তুমি একেবাৰে প্ৰেক্টিকেল কথা এটা কৈছা। ধৰা আমি জানো আমাৰ ডেইলি লাইফত, ধৰি লোৱা তুমি কিবা এটা শৰ্ট ৰিল দেখিলা, বা উম, আজিকালি বহুত ধৰণৰ এনেকুৱা ইনষ্টাগ্ৰাম বা ইউটিউবত ষ্টৰিত, উম, চৰি ফেচবুক ষ্টৰিত সৰু সৰু উম, কিছুমান হেৰি ওলাই হয় নে, চিনেমাৰ পংক্তি হওক বা কিবা কিবি হওক। উম, ত whenever you feel connected to something, উম, তুমি you find someone যোনে চিমিলাৰ ষ্ট্ৰাগলৰ মাজেদি গৈ আছে, and then you forward it to them, উম, উম, right? চ' সেইবিলাকতো হৈ আছে। এতিয়া কথাটো কি জানা প্ৰমোদেশ, মই মানে এনেকে কওঁ, এটা হ'ল কথাবিলাকক সাহিত্য হিচাপে চোৱা, ঠিক আছে, যে অকে এইটো ধুনীয়া কবিতা, এইটো কবিতাৰ ইমোচন, সেইকাৰণে আমি ডাঙৰ ডাঙৰ মানুহৰ ভাল ভাল কবিতাবিলাক যিবিলাক বুলি কয়, সেইবিলাক উম, পঢ়োৱা হয় ন, যে উম, উম, কবিতাবিলাকত কি ইমোচন আছে, কি আছে, লিখাৰ ষ্টাইল কেনেকুৱা কি। সেইটো এটা বেলেগ কথা। উম, কিন্তু ধৰি লোৱা মোৰ যিখিনি সময়ত মই যিখিনি কবিতা লিখিছো, উম, তুমি ভালকে জানা। উম, গতিকে সেইখিনি সময়ৰ কবিতাখিনি যদি কোনোবাই নিজৰ অনুভৱ প্ৰকাশৰ মাধ্যম হিচাপে লয়, উম, তেতিয়াহ'লে আমি এনেকে কথাটো চাব পাৰো যে that other person is also struggling with their emotional health, mental health. উম, উম, চ' মই মানে এইকাৰণে কৈছো যে মোৰ এগৰাকী এক্স চাইকলজিষ্ট, ঠিক আছে। চ' যেতিয়া কবিতা এনেকে পঢ়ি পেলাই মানে কমেণ্টে যে দেটছ এ ভেৰি নাইচ পয়েম, গতিকে খুব ভাল হৈছে কবিতাটো, আৰু মানে এনেকে লিখি থাকক, মানে এনেকে লিখি থাকিলে এই ইমোচনটো মানে ওলাই গৈ থাকিব। চ' মই চিৰিয়াছলি আই ৱাজ লাইক, কি বুলি ক'ম মানে, আই ৱাজ ষ্টাৰ্টল গোটেই কমেণ্টটোৰ দ্বাৰা, ঠিক আছে। কাৰণ সেইখিনি সময়ত মই ইমান ষ্ট্ৰাগল কৰি আছো মোৰ কথাখিনি কাৰোবাক বুজাবৰ কাৰণে, আৰু মোৰ ইমোচন খিনি ফিগাৰ আউট কৰিবৰ কাৰণে। উম, আৰু যদি মোক এজন ট্ৰেইনড চাইকলজিষ্টে এইটো কথা কয়, য়েছ দেট কেন বি এ গুড মিডিয়াম অফ এক্সপ্ৰেছন, উম, কিন্তু কিন্তু যদি সেইটো অনলি মিডিয়াম অফ এক্সপ্ৰেছন হ'ব নোৱাৰে। এইটো মই পুৰা এগ্ৰী কৰো, কাৰণ Yes. গতিকে এক্সপ্ৰেছন বুলি ক'লে তোমাৰ বিভিন্ন হ'ব পাৰে। কোনোবাই আঁকি পেলাইও ক'ব পাৰে, কোনোবাই yes, হেৰিও ক'ব পাৰে, বা একো নহ'লেও ক'বলৈ হ'লে হেৰিও কৰিব পাৰে, কি কয় এনেই লিখি পেলাই। তোমাৰ, নহয় কৈছো কি কয় খোজকাঢ়ি পেলাইও মানে কিছুমানে এক্সপ্ৰেছ কৰে, মানে তেওঁ যদি মানে কোনোবাই হেৰি কৰিলে বোলে আজি খঙত আছে, অলপ খৰকে খোজ কাঢ়িলে, হেৰি আছে, তেনেকুৱা বিভিন্ন বহুতে সেইটো কৰি পেলাই মানে, মই কৈছো মানে এক্সপ্ৰেছন মানে সেইটো নহয় কি এইটো কিবা আৰ্ট হ'ব লাগিব, যোনটো তাৰমানে কৰা স্বীকৃতি পাব পেলাই এইটো এটা আৰ্ট হয় বুলি, এই বা কোনোবা কিতাপত ছপা হ'ব লাগিব, বা কোনোবা এক্সিবিশনত সেইটো হেৰি আছে। এক্সপ্ৰেছন বিভিন্ন ধৰণে আহিব পাৰে। Yeah. উম, এ- এক্সপ্ৰেছন বিভিন্ন ধৰণে আহিব পাৰে আৰু তুমি ৰিলেটো কৰিব পাৰা। কিন্তু মই মানে মই যদি তোমাৰ প্ৰশ্নটো ঠিকে বুজি পাইছো, যে য়েছ উম, প্ৰবাবলি মোৰ ভাৱটোৱে লগত বেলেগ কোনোবাই ৰিলেটো উম, কৰিব পাৰে, আৰু ভাবিব পাৰে বা মোৰে কথাখিনি চোন কৈ উম, আছে, এনেকুৱা ধৰণৰ যুঁজ এখন উম, যুঁজি আছো। Yeah, that can উম, be that is what it is, isn't উম, it? গল্প এটা লিখিলে আমি জানো বেলেগৰ কথা নকওঁ, বা মোৰে জীৱনৰ কথা উম, চোন লিখি পেলালে। উম, উম, তো আমি তেনেকে ৰিলেট কৰো ন, যে যেতিয়া চিমিলাৰ ইমোচনটো ভাইবটো উম। গল্পটোৱে দিয়ে, বা কবিতা এটা দিয়ে, বা পেইন্টিং এখনে দিয়ে। ঠিক আই আছে, হোপ। এতিয়া আমি নেক্সট হেৰিটোলৈ আহো, যোনটোত তুমি এতিয়া বহুত সক্ৰিয় হৈ আছা।
আৰু ইমান সক্ৰিয় যে তুমি বাকী চব কথা পাহৰিয়ে গৈছা, তেনেকুৱাই হৈছে। কবিতা লিখিবলৈ সময় নাই। এ, এ, সেইটো হৈছে চেফ। চেফ কি হয় এবাৰ বুজাই দিয়ে। প্ৰথমতে ফুল ফৰ্মটোৰে আৰম্ভ কৰো, চেফৰ ফুল ফৰ্ম দি। সেইটো আচলতে এটা তোমাৰ চাৰিটা শব্দৰ ছুটি ৰূপটো আমি উম, গতিকে তোমাৰ যেতিয়া আৰম্ভ কৰিছিলো চেফ মানে যদি মই হেৰিকে কবলৈ যাওঁ আহ ইয়া ক'ৰ পৰা আৰম্ভ কৰো তাকে মই চিন্তা কৰিছো ৰবা। ফুল ফৰ্ম দি আৰম্ভ কৰা। কভিডৰ পৰা কভিডৰ পৰা আহি বেলেগ এটা ঠাইত আমি ভৰি দিছো। নাই, Yes, মই yeah, please go ahead. কৈছো ফুল ফৰ্ম দিয়ে আৰম্ভ কৰা, তাৰপিছত মই হেৰি কৰি আছো। Yes, okay. কবিতা লৈ অনাটো মোৰ কাম। অকে। ঠিক আছে। তো তেতিয়াহ'লে এইটো তোমাৰ ফুল ফৰ্মটো হ'ল আমি চাৰিটা শব্দ লৈছিলো। এটা হৈছে চেন্সিবল, অডাচিয়াছ, ফ্ৰী আৰু এনলাইটেণ্ড। মানে আহ, তোমাৰ এনেকুৱা হৈছিলে এগেইন এইটো কভিডৰ সময়লৈকে ঘূৰি যাব। তেতিয়া আমাৰ চবৰে আহ, হাতত বহুত সময় আছে আৰু আমি ছচিয়েল আহ, মিডিয়াও বহুত এক্সপ্ল'ৰ কৰিছিলো ন। তো আহ, মই হলো তোমাৰ ছেক্সুৱেল হেৰাচমেণ্টৰ চাৰ্ভাইভাৰ আৰু আহ, লাইক এভৰি চিংগল ডে মই নতুন নতুন ধৰণে বস্তুবিলাক ডিছকভাৰ কৰি আছো যে উম, আগতে কিছুমান আছিলে যে অকে এইটো স্পষ্টভাৱে গম পাইছিলো হয় বুলি। এতিয়া উম, কিছুমান বস্তু গম পাইছো যে কিছুমান কথা ইনফেক্ট গম নোপোৱাকে পাৰ হৈ গুচি গ'ল। এতিয়াহে গম পাইছো যে মানে ভায়লেন্স হৈছিলে বা এনেকুৱা ধৰণৰ। অকে, উম, গতিকে সেই গোটেই কথাখিনি লৈ পেলাই মই খুব সংবেদনশীলো হয়। আৰু সেই কথাটো মই বহুত দিনৰ পৰা মানে মোৰ পি এইচ ডিৰ সময়ৰ পৰা মূৰত চলি আছিলে যে কিবা কৰিব লাগে। কাৰণ ইতিমধ্যে মানে এন জি অ'ৰ লগত কাম কৰাটো মই সৰুৰ পৰাই ইনভলভ আছিলো। গতিকে কিবা নহয় কিবাকে কাৰোবাৰ লগত ক'ৰবাত মই আছিলোই আৰু জড়িত হৈ। তো উম, তেতিয়া সম্ভৱ পি এইচ ডিৰ সময়ত সংবিধানৰ লগত আছিলো আৰু সেইখিনি সময়ত মানে মূৰত মোৰ এইটো কথাও চলি আছিলে আৰু মই কাৰোবাক উম, এপ্ৰচো কৰিছিলো যে এনেকুৱা এটা কাম আৰম্ভ কৰো। তো সেইটো আগবঢ়া নাছিলে। তো তেতিয়া কি হ'ল তোমাৰ কভিডৰ সময়ত গুৱাহাটীৰ এজন ডক্টৰ আবু তেওঁ ক'লে যে কিবা কাম কৰো আমি একেলগে। তেওঁ একচুৱেলি তেওঁৱে কভিড-19ৰ লাইভটো কৰিছিলে সংবিধানত। তেওঁ উম, এপ্ৰচ আৰু তেতিয়া আমি কলো যে মোৰ হাতত এইকেইটা আইডিয়া আছে। তাৰ উম, ভিতৰত তেওঁ ছেক্সুৱেল হেৰাচমেণ্টটো পিক কৰিলে আৰু সেইটো মোৰ লগত যিটো এলাইন হৈ আছে। তো তেনেকে আমি দুজনে কথা আৰম্ভ কৰিলো। তাৰপিছত বেলেগ বেলেগ এতিয়া আবু নাই, তেওঁৰ টাইম কনফ্লিক্ট হয় হেৰি কৰিলে উম, ড্ৰপ কৰিলে বাৰু। কিন্তু তাৰ পাছত মানে তোমাৰ বেলেগ বেলেগ মানুহ আহিলে টিমত বিভিন্ন উম, সময়ত আহিলে। কভিডৰ সময়তো বেলেগ মানুহ থাকিলে, তাৰপিছত কভিড শেষ হ'ল আকৌ টাইম অফিচ চফিচ উম, আকৌ একেবাৰে নহ'ল। তো গতিকে বহুত মানুহ অহা যোৱা কৰিলে বাট নাও উই হেভ আ মোৰ মানে ষ্টেবল মানে টিম। কনষ্টেণ্ট ফেক্টৰ তুমি আৰু। কনষ্টেণ্ট ফেক্টৰ মই আৰু এতিয়া আৰু কেইজনমান হৈ গ'ল। মানে আচ্ছা। ধৰা নম্ৰতা আছে, মাধুৰ্য আছে, আভা আছে, উম, তোমাৰ এতিয়া সঞ্জয় আহিলে, মানে গীতিবা আছে। গতিকে এই গোটেইখিনি মানুহ তোমাৰ যোৱা ধৰা 2-3 বছৰ উম, ন আছে আৰু। গতিকে এতিয়া উম, অকল ময়ে নহয় কনষ্টেণ্ট ফেক্টৰ। তো গতিকে আমি হলো আৰু তাৰ ভিতৰতো আমাৰ টিমটোতো মানে আমি চাৰ্ভাইভৰ বিলাক আছো আৰু। তো তেনেকে গতিকে আমি কেইজনমান ধৰা কনচালটেন্ট বুলি ক'ব পাৰো, যোনে বহি পেলাই নিজৰ নিজৰ ঘটনাবিলাক ৰিফ্লেক্ট কৰো আৰু কৰিলে উম, আমাৰ লগত ধৰা নম্ৰতা লগত আমি উম, ৰিচেন্টলি যিটো চেচন হ'ল তেওঁ চাইকলজিষ্ট। গতিকে তেওঁৰ লগত বহি পেলাই আমি ছেক্সুৱেল হেৰাচমেন্ট হলে কি কি ধৰা ইছ্যু হ'ব পাৰে, কাৰণ সেইবিলাক ঘটনা তুমি একেবাৰে ছেফ জোন এটাত থাকোতে কথাবিলাক আৰম্ভ হয় আৰু তোমাৰ গোটেই পাৰ্চনেলিটিটো শ্বেপ দিয়ে ন, এটা ৰূপ দি আনি থাকে। গতিকে নম্ৰতাৰ লগত সেই দিশটো আলোচনা কৰো, মাধুৰ্যৰ লগত আমি লৰ বা লিগেল চাইডটো ডিছকাছ কৰো, কি কি হ'ব পাৰে, কেনেকুৱা হ'ব। উম, জাষ্ট ট্ৰাই কৰিছো কিমানখিনি কথা, আৰু ইয়াত ধৰা কোনো এক্টিভিজিম বা একদম মানে হেৰি লৈ পেলাই যোৱাৰ কথা নাই। এইটো হৈছে যে আমি কিয় ছেফ নাছিলো, আৰু আমি উম, যদি ছেফ নাছিলো আৰু সেইটো যদি আমি ৰিয়েলাইজ নকৰো, তেতিয়াহ'লে আমাৰ নেক্সট জেনেৰেশ্যনটোক আমি কেনেকে ছেফ কৰি ৰাখিম।
কাৰণ তুমি যদি বহুত সময়ত এনেকে কথা পাতা, তেতিয়াহ'লে বহুত মানুহে কয় যে মই সেইবিলাক কথা ইমান গুৰুত্ব নিদিওঁ, যি হ'ল হৈ গ'ল আৰু মোৰ লগত। উম, কিন্তু তোমাৰ লগত যি হৈ গ'ল, সেই কথাখিনি লৈ কি হৈ গ'ল যদি তুমি এৱেৰ নহয়, আৰু সেই কথাখিনিয়ে তোমাৰ পাৰ্চনেলিটিটো কেনেকে ডেভেলপ কৰিলে সেইখিনি কথা লৈ যদি তুমি এৱেৰ নহয়, তেতিয়াহ'লে তুমি এতিয়াৰ সময়ত ৰোলখিনি কেনেকে প্লে কৰিবা। সেই গেপ বিলাক আমি ডিছকাছ কৰো, যাতে ইয়া উম। সেইটো হ'ল ছেফ। মই ইয়াত আমি তোমাৰ মই সেইটোৱে মাজত মই এইটো তোমাক উলিয়াত কাৰণটো সেইটোৱে গ'ল কি মানে, যিহেতু তুমি যিটো কাম কৰি আছা, কিবা বছৰৰ পৰা কাম কৰি আছা, প্ৰত্যেক সপ্তাহতে এটা সেই লাইভ টেলিকাষ্ট কৰি আছা। এতিয়া মাহত এবাৰলৈকে আহিছো। আহ, নে ঠিক যি হওক, মুঠতে কনচিষ্টেণ্টলি Yes. এটা লাইভ টেলিকাষ্ট কৰি আছে। আৰু তুমি এইটো ভবা নাই কি কিমানজন মানুহে সেই লাইভ টেলিকাষ্টটো চাইছে? যদি Yes. এই এজন মানুহে চাইছে বা হেৰি কৰিছে, তাৰমানে মোৰ সোধা কথাটো এইটোৱে হৈ গ'ল কি, এই যে লাইভ টেলিকাষ্টটো হৈছে, এইটো এটা এক্সপ্ৰেছনৰ মাধ্যম। আৰু এইটোৱেদি তোমালোকে নিজকে ডিস্কভাৰ কৰিলা। এতিয়া সেই বস্তুখিনি তুমি যদি কাইলৈ কবিতা বা সেই আনিব খোজা, তুমি সেই সেইটো ফালে পাৰিবা নিমখ, যিহেতু তোমাৰ হাতত কবিতাৰ লিখাৰ এটা বিদ্যা আছে তোমাৰ হাতত। নাই, মই নোৱাৰো। সেইটো কথাই মই তোমাক এই অলপ আগতে যে কলো, যে যোৱা অ, 2 বছৰমান ধৰা মই কিবা কিবি অকমান ট্ৰাই কৰি আছো, চেষ্টা কৰি আছো, কিন্তু পাৰা নাই। মানে মই এইটো বস্তু এটা এতিয়ালৈকে বুজি উঠিছো যে সেইটো কিজানি আৰু বেলেগ বেলেগ তোমাৰ গায়ক বা যিসকল আমি প্ৰফেচনেল বুলি কওঁ, উম, তেওঁলোকৰো কিজানি হয় যে এটা আহ, সেই ইম'চনেলি চাৰ্জ হোৱাটো খুব অ, জৰুৰী। মানে সেই যদি জোনটোত মই নাই, তেতিয়াহ'লে মানে সেইটো কথাই মই তোমাক কলো যে গুলজাৰৰ যিটো মই মানে যোনটো কৈছে ট্ৰিগাৰ নকৰে ট্ৰিগাৰ মানে। নহলে, য়েছ আহ, একজেক্টলি, সেই ট্ৰিগাৰিং পইণ্টটো যদি মোৰ নাথাকে, তাৰ অৰ্থটো হ'ল মই সিমানখিনি চাৰ্জ হোৱা নাই, আৰু আহ, সেই এনাৰ্জিটো মোৰ মাজত নাই। হয়তো সেই এনাৰ্জিটো মোৰ মাজত আছে, বাট থ্ৰু থেৰাপি আৰু বেলেগ মানে থ্ৰু বেলেগ প্ৰফেচনেল, এস্কেপ ৰুটেদি সেইবোৰ ওলাই গৈ আছে। I won't say escape route. I would just say probably I'm getting better in navigating, like or উম, getting skilled. যে উম, এনাৰ্জিটো তোমাৰ লেছ হাৰ্মফুল হৈ কেনেকে উলিয়াই দিব উম, পাৰি। গতিকে সেইটো কাৰণেও সেই এনাৰ্জি এক্সপ্ল'ৰ হোৱাৰ প্ৰয়োজনটো হোৱা নাই, যিটো কাৰণে কবিতাটো পিকচাৰলৈ অহাই নাই। এইটো এটা আচ্ছা, কাৰণ হ'ব পাৰে, ইয়া। yes, গতিকে উম, চেফৰ কথাখিনি কবিতালৈ নিবলৈ আজিৰ ডেটতটো মই নোৱাৰো। সেইটো মানে জাষ্ট ডেট এটা চিন মই দেখিছো, চিনটো দেখি মই শব্দবিলাক ভাবিছো, তাক মই সজাম। সেইকাৰণে উম, মই কওঁ যে মোৰ বস্তুবিলাক probably কবিতা নহয়, জাষ্ট কিছুমান মানে সেইখিনি মুহূৰ্তৰ ভাৰ্চেছ কিছুমান তুমি দেখি আছা। কেতিয়াবা তাৰমানে নজনাকে ওলাই গ'লে বেলেগ কথা। যেনেকে মোৰ মনত আছে এবাৰ মই আগতে এনেকুৱা শ্বৰ্ট ফিকশ্যন লিখিছিলো, মানে 50 ৱৰ্ড ফিকশ্যন। যোনখন মেগাজিনত লিখিছিলো, এডিটাৰে ক'লে কি তোমাৰ এটা পেটাৰ্ণ এটা আছে, সেই পেটাৰ্ণটোৱেদি তাৰমানে ক'ৰবাত এটা ট্ৰমা এটা আছে, যোনটো তুমি উলিয়াই দিব পৰা নাই। এ, সেইটো কাৰণে তোমাৰ বাৰে বাৰে একেখিনি সেই কথা। পেটাৰ্ণটো দেখি থাকে। মানে মই যদি কাইলৈ এখন কিতাপ এখন লিখিব বিচাৰো, তোমাৰ আকৌ ফিকশ্যনে গোটেই কেইটা মই
এটা কালেকশ্যন হিচাপে কৰি পেলাই উলিয়াই দিব পাৰো। উম, সেয়া। সেইটো কিন্তু কবিতাৰো নিশ্চয় তেনেকুৱা এটা হেৰিয়ে থাকে, মানে yes, যোনটো তুমি ক'লা কি এটা ট্ৰিগাৰ হ'ব কাৰণে এটা এনাৰ্জি লাগে। নেগেটিভ এনাৰ্জি হ'বই লাগিব তেনেকুৱা একো কথা নাই, কি yeah, যোনটো ট্ৰমা হ'ব লাগিব তেনেকুৱা বুলি কথা নাই। কিবা ভাল পজিটিভ এনাৰ্জিও মানে ইমান বেছিকে ওলাই গ'ল, তেতিয়া কিবা এটা হেৰি ওলাই ওলাই যেনেকে আমি প্ৰেমৰ কবিতা সেই সময়ত ইমান প্ৰেম আছে, তেতিয়া আমি প্ৰেমৰ কবিতা লিখিছিলো। yes, yes. নাই তেনেকুৱাই। সেইটো তুমি যদি অলপ ভালকে চোৱা তেতিয়াহ'লে মানে তাৰ পাছত আহে তোমাৰ চৰ্চাৰ কথা। অ যে সেইকাৰণে তুমি যেতিয়া জাষ্ট এনাৰ্জিটো ইউজ কৰি লিখি থাকিবা মানে ব্যৱহাৰ কৰি উম, লিখি থাকিবা, উম, তেতিয়া এটা হ'ব যে তোমাৰ কথাবিলাক একঘেয়ামী হ'ব, সেই যিটো পেটাৰ্ণ তেখেতে বিচাৰি পাইছে, দিছ ইজ অ টটেলি ট্ৰু। গতিকে তুমি যদি পজিটিভ এনাৰ্জি বা প্ৰেমৰ এনাৰ্জিটো লৈ কবিতাবিলাক লিখি থাকা, উম, তেতিয়াও তুমি কবিতাবিলাক এটা একঘেয়ামী ৰূপত পাই থাকিবা। উম, খুব নিগেটিভ পেইনটো লৈ পেলাইও যদি তুমি লিখি থাকা, তেতিয়াও তোমাৰ বস্তুবিলাক একঘেয়ামী পাই থাকিবা। তাৰ পাছত যোনে চৰ্চা কৰে, উম, যোনে প্ৰফেচনেল হয়, তেওঁলোকৰ সেইকাৰণে বেলেগ বেলেগ ফৰ্মত, বেলেগ বেলেগ ষ্টাইলত, বেলেগ বেলেগ সময়ৰ বেলেগ বেলেগ ধৰণে লিখিব পাৰে, বা তেওঁলোকৰ এটা ফেজৰ পৰা ইটো ফেজলৈ যাওঁতে মুভ কৰিব উম, পাৰে, হয় নাই? কিন্তু আমাৰ যিহেতু সেই চৰ্চা নাই, গতিকে সেই উম, অৰ্গেনিক এনাৰ্জিটোৰ ওপৰতে তুমি যিখিনি ইনভেষ্ট মানে উম। কেচ কৰিব পাৰা, সেইখিনি পিছত আমি আগবাঢ়ি নাযাওঁ আৰু। এ ইয়াত আৰু এটা কথা আহি গ'ল, যিহেতু মই কথাটো ক'লো কি মই কেতিয়াও সেই ট্ৰমাটো মই কেতিয়াও স্পট কৰা নাছিলো, মোৰ এডিটাৰে স্পট কৰিলে। Yes, বা মই কেতিয়াবা কথা পাতি আছো, তুমি তুমি মোৰ ট্ৰমাটো স্পট কৰিছা। তেতিয়া সেইটো কাৰণেও তাৰমানে আমাৰ যেতিয়া হেৰি হয়, কবিতাটো পঢ়িব সেইটো কাৰণে লাগে কি এই যোনে লিখিছে তেওঁনো কেনেকুৱা ধৰণৰ ট্ৰমাটো গৈছে, বা কেনেকুৱা ইম'চন ট্ৰিগাৰ লৈ পেলাই গৈছে। সেই যে ইম'চন ট্ৰিগাৰবোৰ আছে, পজিটিভ হওক নেগেটিভ হওক, সেই yes, ট্ৰিগাৰবোৰ যদি আমি চৰ্চা কৰোঁ, yes, তেতিয়া আমাৰ তাৰমানে নিজৰ ভিতৰত যিখিনি আছে yeah, প্ৰব্লেমখিনি, মই স্পেচিয়েলি প্ৰব্লেমটো হেৰি কৰিছোঁ, প্ৰব্লেমখিনি আইডেণ্টিফাই কৰিব পাৰিব, আৰু সেই প্ৰব্লেমটো আমি তেতিয়াহে ঠিক কৰিব পাৰিম যেতিয়া আমি আইডেণ্টিফাই কৰিম yeah, যে যোনটো তুমি এতিয়া ক'লা কি এতিয়া তুমি লিখিব নোৱাৰিবা সেইবোৰ কবিতা, কাৰণ তুমি গম পাই গ'ল কি এইটো মোৰ প্ৰব্লেম হয়, মোক কেনেকে চল্ভ কৰিব লাগে সেইবোৰ গম পাই গ'লা, সেইটো কাৰণে তুমি কবিতা লিখিব নাই পৰা yes, সেই এইটো ইছ্যুত। yes. আহ, এ, সেইটোতো সম্পূৰ্ণ শুদ্ধ, কাৰণ তোমাক মই যিটো কথা কৈছো যে আহ, মানে প্ৰফেচনেলৰ হেল্পৰ থ্ৰু যেতিয়া তুমি উম, স্কিল হৈছা, তুমি যেতিয়া গম পাইছা যে এই এনাৰ্জিটো তোমাৰ কাৰণে ইজ নট হেল্ডি এনাৰ্জি, ত' উম, তেতিয়া মই মানে তোমাৰ মনত পেলাওঁ যে মই ক্লাছ সম্ভৱ 8-9 মানত থাকোতে এটা হেৰি আছিলে তোমাৰ, দীঘল এটা আৰ্টিকল নহয়, কি বুলি ক'ম মই, মানে এটা আছিল আৰু এটা 2-3 পেজৰ কিবা এটা আছিলে, এটা শূন্যৰ ওপৰত মই লিখিছিলো মানে। উম, আৰু সেই শূন্য কথাটো নহয়, মই বহুত মানে হেৰি কৰিছো, মোৰ তাত ফেণ্টাচি টাইপ আছিলে এটা বস্তু, মানে শূন্যটো লৈ পেলাই, বা লেটা টাইপ কথা, লেটা বুজি পোৱা নহয়, পলুটো যিহেৰে মানে বান্ধা উম, থাকে ন, ত' সেইবিলাক বস্তু লৈ পেলাই হেৰি আছিলে, ত' তেতিয়া মানে মই ৰিয়েলাইজ কৰিছিলো যে, আৰু সেই বস্তুবিলাক এই কিছু সময়ৰ আগলৈকে আছিলে মানে, উম, কাৰণ এটাটো হৈছে আমাৰ তাত এনেকুৱা কথাবিলাক অলপ গ্লৰিফাই কৰি পেলাই সদায় প্ৰেজেন্ট কৰি থকা হয়, তুমি মন কৰিছানে নাই নাজানো, যে সেই ভইডনেচ বিলাক বা এনেকুৱা উম, ধৰণৰ এমটিনেচ বিলাক খুব এয়া কৰা হয়, মানে খুব গ্লৰিফাই কৰা হয়, অকে, চ' উম, গতিকে গতিকে we never learn to see them as a mental health problem, উম, কেতিয়াও।
বা কাৰোবাৰ যদি কোনোবা খুব উদাসীন হয়, মানে লাইক আমাৰ মানে আমি যদি একদম সৰু আমাৰ টিনেজৰ বয়সলৈ গুচি যাওঁ, এজন ল'ৰা যদি বহুত উদাসীন হয়, মানে কেয়াৰ ফ্ৰী টাইপৰ হয়, তেতিয়া আমি বহুত এয়া কৰো যে বাহ এনেকুৱা ধৰণৰ এটা কেৰেক্টাৰিষ্টিক্স আছে। ইমান বা কম বয়সতে ইমান গভীৰ য়েছ কবিতা এটা লিখি দিব। য়েছ বা ছোৱালী এজনী ধৰি মানে আমাৰ তাত যিহেতু জেণ্ডাৰ এনেকুৱা ডিছক্ৰিমিনেশ্যন আছে, গতিকে ল'ৰা এজনৰ কেৰেক্টাৰিষ্টিক্স এটা চালে আমি নৰ্মেলি তেনেকুৱা মানে হেৰি উম, কৰো। আৰু ছোৱালী বা খুব খঙাল হ'ব পাৰে, লাইক উম, আমি খুব কওঁ যে বহুত একদম এংগ্ৰি মেন, মানে লাইক হি ইজ এ ভেৰি এংগ্ৰি মেন, আৰু সেই বস্তুটো আমি এয়া কৰি থাকো। উম, আৰু ছোৱালী হলে ধৰা তোমাৰ সাধাৰণতে বহুত পঢ়া শুনা কৰে দেই, একদম কথাই নকয় কিন্তু একদম মনে মনে থাকে, এনেকুৱা ধৰণৰ কিছুমান উম, হেৰি। উম, সেইবিলাক বস্তুৰ আঁৰত যে কি কি থাকে, উম, গতিকে সেই বস্তুবিলাক যোৱা কিছু সময়ৰ আগলৈকেহে বা আগতেহে মানে মই আচলতে ৰিডিস্কভাৰ কৰিছো যে that was the main issue. চ' সেইখিনি সময়ত সেই শূন্যটো মই ক্লাছ এইটত নে হেৰি লিখিছিলো, মোৰ মানে সেই বহিৰ পেজটো এতিয়াও মনত আছে। উম, আৰু সেইখিনি সময়ত যদি কোনোবাই বুজালে হয় ভালকৈ, মানে মই নাজানো মই সেইটো কবি হলো হয়, উম, কিন্তু উম, আজিতো কি আমি যিখিনি কথা পাতি আছো, যিটো চেন্সত পাতি আছো, তাতকে আমি বেলেগ ধৰণে পাতিলো হয়। উম। Yeah, that's the whole নহয় নহয়, point. কেতিয়াবা কেতিয়াবা লাগে কি আমি যিখিনি কথা এতিয়া বুজি পাওঁ, সেই কথাখিনি যদি সৰুতে অ, বুজি পালোহেঁতেন কিমান ভাল হ'লহেঁতেন। কিন্তু সেয়াই জীৱন আৰু কি কৰিব পাৰি। মানে সেইটো বুজি কাৰণতে পোৱা এটা বয়স থাকে। বুজি পোৱাৰ বয়স নাথাকে প্ৰমথেশ, আমি খুব আনফৰ্চুনেট, মানে হা? আমি খুবেই আনফৰ্চুনেট, আৰু স্পেচিয়েলি কিজানি মই বাৰে বাৰে কৈ থাকো আমাৰ জেনেৰেশ্যনৰ মানুহখিনি খুবেই বেছি আনফৰ্চুনেট। আহ, এইটো বয়সত আহি আমি বুজি পাই গৈছো, তুমি যদি আমাৰ আগৰ নহয় জেনেৰেশ্যন। মই সেই বয়স মানে মই এইটো কোৱা নাই কি মোৰ এতিয়া বোলে ইমান 30 বছৰ হ'ল, 40 বছৰ হ'ল, মই সেইটো বয়সৰ কোৱাতে মই কৈছো কি বয়স মানে কি হয় কি এই যোনটো সময়ত মই বুজিব কাৰণে মোৰ সময়ত সেইটো আহিলে মানে যোনটো তুমি ক'লা কি আমাৰ সময়ত সেই সুবিধাবোৰ নাছিলে, সেইকাৰণে ইনফৰমেশ্যন খিনি মই সেইটো কথা কৈছো। য়েছ য়েছ আহ মানে য়েছ মই মানে বাৰে বাৰে ভাবো, আৰু মই সিদিনাও কাৰোবাক কৈছো যে মানে আই উইচ আই হেড হেল্প এট দেট টাইম, উম, যে সেইখিনি সময় স্কুলৰ কাউন্সেলিং বা কিবা যদি উম, থাকিলে হয়, কলেজতো থাকিলে হয়, আজিকালি যি ধৰণে থাকে সেইটো আজি তেতিয়া বহি পেলাই যদি কথা পাতিলে হয়, কলে হয়, so, তেতিয়া হয়তো বেলেগ হ'ল হয়। উম, Yeah, yeah, we all can relate to this. উম, কান্দিব হয়। আছে যে কান্দি ল'ব পাৰে। নাই 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 নাই, মানে তোমাৰ যোৱা কিছু বছৰৰ যিটো ষ্ট্ৰাগল, প্ৰবাবলি আগতে কান্দিলো হয়। মই তোমাক কৈছো নহয়, মানে সিদিনাও মই কিবা এটাত দেখিছো যে the process of healing is not very smooth actually. উম, Rediscovering process of healing এইবিলাক আৰম্ভণি বিলাক যে ৰোলাৰ কোষ্টাৰ টাইপ ন, বহুত উম, কাৰণ তুমি এটা এটা বিলিফত চলি থাকা, এটা হেৰিত চলি থাকা, and then eventually you discover something. উম, উম, It's like someone drop a bomb যে এনেকুৱা গোটেইটো হিলাই দিয়ে, আৰু আৰু তাৰ পাছত লাহে লাহে যদি তোমাৰ ক্ৰিটিকেল থিংকিং ইজ ভেৰি ষ্ট্ৰং, আৰু যদি তোমাৰ লজিকেল চেন্স অফ যিটো লজিকেল থট প্ৰচেছটো যদি বহুত হেৰি হয়, ষ্ট্ৰং হয়, তেতিয়াহ'লে ইভেনচুৱেলি ইউ ফিগাৰ আউট উম, যে, আৰু মই ভাবো কোনোবাই যদি 60 বা 70 বছৰত বয়স বা 80 বছৰ বয়সৰ ৰিডিস্কভাৰ কৰিবলৈ পাৰিছে, তাতকৈ প্ৰবাবলি আমি অলপমান লাকি, উম, আৰু যে আমি এটলিষ্ট 40 কৰিব পাৰিছো উম, when we have time। আৰু মই মানে মোৰ য়ংগাৰ জেনেৰেশ্যন বিলাকক কওঁ আৰু যে যদি মানে তুমি 25 বছৰ বয়সত পাৰিছা, উম, ইউ আৰ ইন এ মাছ বেটাৰ পজিশ্যন, যে তোমাৰ হাতত লাইফ এটা ভালকে এনজয় কৰিবলৈ বহুতখিনি মানে ইটছ লাইক more resources you have. So yeah, উম, কাণ্ডাৰ প্ৰশ্ন নাই।
না অলপ ইমোচনেল হৈ গ'লা নে, মই ভাবিলো কি নাই নাই বাট ইয়া আই মোৰ মানে লাগে আৰু যে মই আমাৰ সময়ত মানে স্কুল কলেজত যিবিলাক ফেচিলিটিৰ ধৰা অভ্যাস উম, মানে অভাৱ আছিলে, মই মানে এতিয়া নাজানো কেনেকুৱা হৈছে, কিন্তু তুমি কৈছা যে কাউন্সেলিং আৰম্ভ হৈছে, যদি হৈছে খুবেই ভাল কথা, কাৰণ মানে সেই স্পট কৰাটো ষ্টুডেণ্টটোক সেইখিনি সময়ত মানে ইটছ এ ভেৰি ক্ৰিটিকেল পইণ্ট অফ টাইম ন, উম। সেইখিনি সময়ত মানে যদি তুমি কৰিব পাৰা। আজিকালি মানে আজিকালিও ইমান বেছি হোৱা নাই। এডভান্স হোৱা নাই, কিন্তু কথাটো হৈ গ'ল কি আজিকালি মাক দেউতাকেও বহুত কেয়াৰ লয়, যেনেকে বা ঘৰত আন মানুহ থাকে, এ, যোনে মন কৰে। একদম সৰু সৰু কথাবোৰ চকু দিয়ে, যেনেকে খং উঠিলে কিবা কি ধৰণে ৰিয়েক্ট কৰে, বা হেৰি কৰিলে কেনেকে কৰে, মানে খং উঠিলেও প্ৰত্যেক মানুহে বিভিন্ন ধৰণে ৰিয়েক্ট কৰে, বিভিন্ন ধৰণে ৰিয়েক্ট কৰে, কিন্তু আমাৰ সময়ত খালি এইটোৱে কোৱা হৈছিল, খং কৰাটো এটা বেয়া বস্তু, খং কৰিলে বস্তু পেলাই পেলাই খং কৰিব নালাগে, এই দুটাই কথা কোৱা হৈছে। কিন্তু কোনেও এইটো চোৱা নেকি খংটোনো কিয় উঠিছে, কি কথাই খং উঠিছে, আৰু সেই বস্তুটোতে কি হৈ যায় কি সময়ৰ পিছত জমা হৈ গৈ থাকে, যোনটো মই হেৰি কৰিব পাৰা তুমি কয় নহয় কি সেই জমা হৈ যোৱা বস্তুটোৱে আমাক অপকাৰ কৰে। Yeah. এয়া, তুমি যে কৈছা যে এতিয়া আমি বুজি পাইছো কি এইটো বস্তু প্ৰব্লেম আছিলে, সেয়াই আমাৰ জমা হোৱা বস্তুখিনি Yes. কাৰণে তুমি এ, আমি যদি কম বয়সতে জমা হ'ব নিদিও, এই বস্তুটো আমি তাৰমানে নেক্সট জেনেৰেশ্যনৰ কাৰণে আমি এৰি থৈ যাব পাৰো আৰু। ঠিক আছে, আমি বহুত কথা পাতিলো আজি তোমাৰ কবিতাৰ কথা, তোমাক মই ফাইনেলি মোৰ পডকাষ্টত লৈ আনিলো, তাৰ Yes. কাৰণে থেংক ইউ। Yes, yes. তুমি ফাইনেলি আনিলা আৰু আৰু আমি তৰাৰ কথাও পাতিলো, তৰা আছো কি yeah, আহ, আমি এইটো কথা পাতিলো তোমাৰ, তোমাক yeah. কিয় কি বস্তুৱে এতিয়া সক্ৰিয় কৰি ৰাখিছে, এ, সক্ৰিয় অকল চেফে কৰা নাই, মানে ধৰা বাকী মোৰ ৰিচাৰ্চো চলি আছে, কিবা কিবি চলি আছে। অ Safe, safe is more like যোনে climate এতিয়ালৈকে action. চাই আছে মই কৈ দিওঁ, তুমি বতৰ বিজ্ঞান কথা আহ, শেষ কৰাৰ আগতে এবাৰ কৈ দিয়ে বতৰ কি থাকে, বতৰ বিজ্ঞান কি থাকে, বতৰ কি থাকে মানে? বতৰ বিজ্ঞান কি থাকে। বতৰ বিজ্ঞানত কি থাকে কৈছা? অ মানে অসমত খুব কম ল'ৰা ছোৱালীয়ে বতৰ বিজ্ঞান পঢ়ে। য়েছ, অসমত খুব কম ল'ৰা ছোৱালীয়ে বতৰ বিজ্ঞান পঢ়ে, আৰু আমাৰ তাত সম্ভৱ এতিয়াও তোমাৰ বেলেগ বেলেগ ইনষ্টিটিউটত, মানে ভাৰতৰ বেলেগ বেলেগ ইনষ্টিটিউটত যেনেকে চাবজেক্টটো আছে আৰু তোমাৰ এটমস্ফেৰিক চাইন্স বা ক্লাইমেট চাইন্স বা বা অচিনোগ্ৰাফী যি আছে আৰু অচিনোগ্ৰাফীটো বাৰু আমাৰ তাত নাথাকিব কিজানি, কিন্তু বতৰ বিজ্ঞান মানে ক্লাইমেট চাইন্স বা এটমস্ফেৰিক চাইন্স থকাটো খুব জৰুৰী, আৰু সেই চাবজেক্টটো আমাৰ তাত এতিয়াও অহা নাই। তেজপুৰ ইউনিভাৰ্চিটি যিহেতু চবতকে বেছি এডভান্স নৰ্থ ইষ্টত, তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা আশা কৰো কি কিবা বতৰ বিজ্ঞানৰ ওপৰত কিবা এটা কৰাই নাই নাই, ডিপাৰ্টমেণ্ট। তেওঁলোকে কাম কৰি আছে, এনেকুৱা নহয়। মানে তুমি ধৰা এতিয়া যদি মানে হেৰি বুলি চোৱা, চাবজেক্টৰ ওপৰত চোৱা, তেতিয়াহ'লে আমাৰ তাত
কেভ বিলাক যে আছে উম, মেঘালয়ৰ ফালে গুহাবিলাক উম, আছে, গুহাবিলাক লৈ পেলাই পেলিঅ'ৰ ওপৰত বহুত কাম হৈ আছে। আৰু উম। পেলিঅ'ৰ মানে সেইবিলাক এৰিয়া ইভেন তোমাৰ ভাৰতৰ বাহিৰতো মানে তোমাৰ এনেকুৱা জাপান বা জাৰ্মানীৰ চাইন্টিষ্ট সকলৰ মাজত বহুত ফেমাচ আৰু সেইবিলাক নহয়, এৰিয়া। জিঅ'লজি আৰু জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ পৰা হেৰি কৰি আছে, কিন্তু স্পেচিফিকেলি নহয়, বতৰ পেলিঅ কৰি আছে, জিঅ'লজি হে? নহয়, পেলিঅ কৰি আছে। এইটো পেলিঅ বুলি আচ্ছা। কয়। যোনে মানে তোমাৰ কিছুমান এনেকে হেৰি চাই আৰু কি বুলি কয় শব্দটো মই পাহৰি গলো, ধৰা তাতে জমা হৈ থকা বছৰ বছৰ ধৰি জমা হৈ থকা আল্টিমেটলি অ তেওঁলোকে বছৰটোৱে পঢ়ে মানে, কিন্তু অ পেলিঅ' ক্লাইমেটলজি বা আৰু কিবা কিবি আছে, মই পেলিঅ'ৰ অ ভালকে নাজানো আৰু। কিন্তু সেইটো মানে আমাৰ ভাগটো ধৰা এটা ভাগ, উম মূল ডাঙৰ আমব্ৰেলাটোৰ। গতিকে জিঅ'লজিষ্ট সকলে যেনেকে কেইকটোৰ ষ্ট্ৰাকচাৰ পঢ়িলে, ধৰা কোনোবাই তাতে ডিপজিচন বিলাক চালে। উম সেই চিগনেল নহয়, উম চেডিমেন্ট বিলাক কি কি থাকিলে, কিমান উম বছৰৰ পৰা আছে, কোনটো সময়ৰ লগত বতৰৰ লগত কেনেকে চেঞ্জ হৈছে, সেইটো এটা বেলেগ কথা। উম আৰু তাৰ বাহিৰত প্ৰবেবলি এটমস্ফিয়াৰিক চাইন্স বুলি ডিপাৰ্টমেন্টটো হ'ব পাৰে, যোনে ধৰা উম ডাইনামিক বেছি ষ্টাডি কৰিলে। আৰু ৰিচেন্টলি ক'ৰবাত ক'ৰবাত ষ্টাডি অলপমানতো আগবাঢ়িছে মানে, তোমাৰ কহিমা চাইন্স কলেজত কাম বহুত দিনৰ পৰা হৈ আছে তোমাৰ সঞ্জয় শৰ্মা ছাৰৰ আচ্ছা। থ্ৰু। আৰু মানে প্ৰফেচাৰ সঞ্জয় শৰ্মা, আৰু তাৰপিছত এতিয়া প্ৰফেচাৰ বি এন গোস্বামী আছে কটন কলেজত। কটন আহ, কলেজত আছে, তেওঁ আছে। তেখেতৰ আণ্ডাৰততো যোৱা কিছু বছৰত বহুত কাম হৈছে। তাৰ পিছত আমি শেহতীয়াকে কাক ইনভাইট কৰিছিলো মানে আমাৰ প্ৰগ্ৰামটোত, তোমাৰ এই ডক্টৰ দিগন্ত শৰ্মা বি বৰুৱা কলেজৰ, বি বৰুৱা উম হুম, কলেজৰ পৰাতো কেইবাজনো ওলালে এটমস্ফিয়াৰিক চাইন্সলৈকে। উম হুম, গতিকে 6জন মান ষ্টুডেন্ট ওলাল। গতিকে সেইটো উম এটা হুম, মানে চাকচেছ আৰু তেনেকুৱা। আৰু কোন আছে মোৰ মনত পৰা নাই, মানে তোমাৰ পলিচিলৈকেতো বহুত মানুহ গৈছে, কিন্তু উম হুম, ক'ৰ চাইন্সত সম্ভৱ আৰু অলপ পঢ়িব পাৰে আৰু। উম আৰু বতৰ বিজ্ঞান যদি আমি চমুকে কি বুলি কওঁ, তেতিয়াহ'লে একেবাৰে চমুকে এনেকে ক'ব পাৰিম যে এপ্লাইড চাইড অফ ফিজিক্স, কেমেষ্ট্ৰি, উম বা মেথমেটিক্স বা জিঅ'গ্ৰাফি, যে এপ্লাইড চাইডটো, উম যে তুমি ফিজিক্সৰ পৰা আহিলা, তাৰ এপ্লাইড চাইডটো পঢ়িলা, উম হুম। কেমেষ্ট্ৰিৰ পৰা আহিলা, এটমস্ফিয়াৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিত হৈ আছে। বিনীতা পাঠকৰ, ডক্টৰ বিনীতা পাঠকৰ নাম তুমি শুনিছাই কিজানি। Yes. শুনিছো আকৌ, শুনিছো। এতিয়া তোমাৰ ডক্টৰ পাৰ্থ প্ৰতিম গগৈ ঘূৰি গৈছে ডিমৰীয়া কলেজলৈ, তেওঁ তোমাৰ আৰবান হিট আইলেণ্ডৰ ওপৰত কাম কৰিছিলে। ত' এনাজৰীৰ থ্ৰুৱেদি তোমালোকে বহুতক চিনাকিও কৰি দিছা, সেইটোও এটা ভাল কাম কৰিছা। য়েছ, সেইটো এটা উদ্দেশ্য আমাৰ, যে মানুহখিনি উলিয়াই অহাটো মানে ইমান কম নহয় ধৰা। প্ৰথমতে আমি নহয়, ভাবিছো। মানে কথাটো কৈছো, গমেই পোৱা নাছিলো বহুত মানুহৰ নাম ভাল কাম কৰি থকা য়েছ এনাজৰীৰ থ্ৰুৱেদিও তোমালোকে হেৰি কৰি য়েছ দিছা, য়েছ য়েছ তেওঁলোকক হাইলাইট কৰি দিছা। আৰু বিভিন্ন কথা ময়ও গম পালো, কি বতৰ বিজ্ঞানত থাকে কি এ এ আৰু মানে তেজপুৰ ইউনিভাৰ্চিটি, এতিয়া কাজিৰঙাৰ ফালে তেজপুৰ ইউনিভাৰ্চিটি আৰু IITM এটা কলাবৰেচন সম্ভৱ, তেওঁলোকৰ কিবা অবজাৰভেশ্যন টাৱাৰ আছে নেকি। আচ্ছা। ইয়াত ডক্টৰ সুপ্ৰিয়া চক্ৰৱৰ্তী, তুমি যদি গুগল কৰি চোৱা, অ তেওঁ তেজপুৰ ইউনিভাৰ্চিটি, তেওঁৰ আণ্ডাৰত, তেখেতে এতিয়া সম্ভৱ ৰিটায়াৰ কৰিলে। কিন্তু তেওঁৰ গ্ৰুপটো IITM, ইণ্ডিয়ান ইনষ্টিটিউট অফ উম, হুম, ট্ৰপিকেল মেট্ৰলজি, আৰু তেজপুৰ ইউনিভাৰ্চিটিৰ তোমাৰ এনভাইৰনমেণ্টেল চাইন্সৰ কিছু সংখ্যক লোক। উম, মোৰ মানে চবৰে নাম বিলাক এতিয়া মনত পৰা নাই। IITM মানুহখিনি মনত আছে আৰু, কাৰণ মই তাৰ পৰা ওলোৱাৰ কাৰণে। গতিকে তেওঁলোকে কাজিৰঙাৰ ফালে কিবা অবজাৰভেশ্যন আছে, গতিকে মানে কাম উম, বিলাক ধৰা তুমি কোৱাৰ নিচিনাকে ফকাচতহে নাই। আৰু উম, বাকী যিবিলাক ফকাচত আছে, ইজ মোৰ লাইক ক্লাইমেট চেঞ্জ। উম, চ' বাকী কাম বিলাক মানে ইমান ওপৰলৈকে অহা নাই ধৰা। সেইটো এটা ডাঙৰ ইছ্যু আৰু আমাৰ তাত। উম। গতিকে আশা বাকী যি কৰো yeah, এইটো কোনোবা শুনি আছে যদি, কোনোবাই তাৰ মাজতে ইন্টাৰেষ্টিং এ কাম কৰা মানুহক পইণ্ট আউট কৰি দিব পাৰে, কি এওঁ বহুত ভাল কাম কৰি আছে ওলাই। yes. আৰু মানে তোমাৰ যিসকল ষ্টুডেণ্টে ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স উম, বা জিঅ'লজি বা তোমাৰ উম, জিঅ'গ্ৰাফী, এইবিলাক চাবজেক্ট পঢ়ি আছে আণ্ডাৰ গ্ৰেডৰ পৰা, তেওঁলোকে লাহে লাহে মাষ্টাৰ্ছ
ওলাইও যাব পাৰে বা এটমস্ফিয়াৰিক চেঞ্জ মাষ্টাৰ্ছো যদি কৰি আছে তেতিয়াও তোমাৰ আমি যেনেকে PhD ৰ আহিছো সময়তো ওলাই যাব পাৰি। য়েছ PhD কাৰণে ওলাই যাব পাৰে আমি বিচাৰো এতিয়া আচলতে অ, আমি এতিয়া তোমাৰ বিজ্ঞানৰ কথাও পাতিলো, কবিতাৰ য়েছ কথাও পাতিলো। য়েছ এতিয়া গোটেইখিনি কথা মিলাই পেলাই যদি কৰো, সেয়াই আমাক মই ক'ব বিচাৰো যে কবিতাটো দৰকাৰী নহয় কিন্তু দৰকাৰী হৈছে আমি কথাখিনি এক্সপ্ৰেছ কৰাটো। আৰু আমি যেতিয়া এক্সপ্ৰেছ কৰো তেতিয়া বিভিন্ন কথা মনলৈ আহে, আৰু ভিতৰত থকা যদি কিবা কথা আছে যোনটো আমি নিজেও গম নাপাওঁ, সেই কথাবোৰো ওলাই পৰে। যেনেকে উম, আমি ডিছকাছ কৰিলো কিছুমান কথা আছিল আমি ক'ব বিচাৰি আছো কিন্তু ক'ব পৰা নাছিলো। কিছুমান কথা আছিল আমি ক'ব নোৱাৰাকে ক'ব পৰা নাছিলো। ক'ব পৰাকে ক'ব নোৱাৰা আৰু ক'ব নোৱাৰাকে ক'ব নোৱাৰাটো এটা দুইটা বেলেগ বস্তু হয়, আৰু সেইবাবে আমি এক্সপ্ৰেছ কৰিব লাগে আৰু কবিতা পঢ়িব লাগে। আশা কৰো আপোনালোকে চবেই এই কথাটো মই প্ৰতি অলপ ধ্যান দিব, আৰু পাৰিলে কোনোবা ধৰণৰ এটা এক্সপ্ৰেছনত নিজকে বিজি কৰিব, আৰু কেনেকে নিজৰ মনৰ কথা বাহিৰলৈ আনিব পাৰি সেইটো চেষ্টা কৰিব। থেংক ইউ। য়েছ ধন্যবাদ নৱনীতা, তুমি অহাৰ কাৰণে ভাল লাগিলে, বহুত ভাল লাগিলে, বহুত কথা গম পালো। ঠিক আছে, য়েছ থেংক থেংক ইউ ইউ। প্ৰংকজ আৰু ইয়া আই এম হেপী যে ফাইনেলি এইটো হ'ল য়েছ ঠিক ঠিক আছে আছে, থেংক ইউ চ' থেংক ইউ।